আজি মোৰ শ্ৰেণী কোঠালৈ অষ্টমমান শ্ৰেণী আটাই কেইটা ল'ৰা ছোৱালীকে মই আমন্ত্ৰণ জনাইছোঁ। আজি ব্যৱহাৰিক জ্যামিতি পাঠৰ যিটো আমি অংকন শিকি আছোঁ, এই অংকনৰ আমি আগৰ ভিডিঅ' কেইটাত বিভিন্ন ধৰণৰ চতুৰ্ভুজ আঁকিবৰ কাৰণে শিকোৱা হৈছিল, য'ত কৰ্ণ, বাহু বেলেগ বেলেগে তাৰ মানবিলাক দিয়া, ক'ৰবাত 3টা বাহু 2টা কৰ্ণ, ক'ৰবাত 4টা বাহু 1টা কৰ্ণ, এনেকুৱা ধৰণৰ আমি চতুৰ্ভুজবিলাক অংকন কৰিবলৈ শিকিছোঁ। তোমালোকে নিশ্চয় বুজি পাইছা। তো আজি আমি আগবাঢ়িছোঁ সামন্তৰিকৰ অংকন কৰিবলৈ। তো সামন্তৰিক মানে হ'ল কি, এটা চতুৰ্ভুজে আৰু ইয়াৰ বিপৰীত বাহুবিলাক কি হয়, সমান আৰু সমান্তৰাল হয়। লগতে ইহঁতৰ কৰ্ণ দুডাল কি হয়, সমদ্বিখণ্ডিত। গতিকে আমি ইয়াতে দিয়া আছে EFGH এটা কি আছে সামন্তৰিক, য'ত FG আৰু GH কি দিয়া হৈছে, 2টা বাহু দিয়া হৈছে, আৰু ইয়াত হৈছে HF দিছে। HF হ'ল এটা কি কৰ্ণ। বুজি পাইছা নহয়? তেতিয়াহ'লে আমি প্ৰথমতে ইয়াৰ কৰ্ণৰ সহায় ল'ম। বুজি পাইছানে? আমি প্ৰথমতে কি কৰিম, ইয়াৰ কৰ্ণৰ মাপ লোৱা হ'ব। আৰু কৰ্ণৰ মাপ দিয়া আছে কিমান, ইয়াত এইটো কৰ্ণ মান কিমান দিয়া আছে ইয়াত দিয়া আছে 8.5 চেণ্টিমিটাৰ। চাবা দেই, এইটো আমি আঁকি ল'লোঁ কিমান, 8.5 চেণ্টিমিটাৰ। এইটো মান দিয়া হৈছে HF 8.5 চেণ্টিমিটাৰ হৈছে। এতিয়া ইয়াৰ আগতে আমি কিন্তু আগৰ ভিডিঅ'বিলাকত ইয়াৰ বাহুবিলাক অংকন কৰি লৈছোঁ। তোমালোকে ল'ব পাৰা এইকেইটা। তোমালোকে যদি এইটো ইচ্ছা কৰা যে আমি এইকেইটা বাহু অংকন কৰি ল'ব পাৰা এইটো, যে এটা FG এইটো আৰু এটা হ'ল 5.5, এইটো হ'ল GH, এইটো হ'ল FG হৈছে। তো এতিয়াহ'লে আমি এই বাহুবিলাক এতিয়া আমি কাটা কম্পাছৰ সহায় ল'ম। বুজি পাইছা নহয়? আমি কি কৰিম, ইয়াৰ কাটা কম্পাছৰ সহায় ল'ম। এতিয়া চোৱা, আমি যদি অংকন কৰিব লাগে FG, তেতিয়াহ'লে আমি এইটো বিন্দুৰ পৰা কৰিমনে? কাৰণ কিয়, ইয়াত F বিন্দু আছে। বুজি পাইছা নহয়? আৰু যদি আমি এই G বিন্দুটোৰ এই H বিন্দুটোৰ কৰিব লাগে, তেতিয়াহ'লে আমি সহায় ল'ম কি, এই GH বিন্দুটোৰ বাহুটোৰ। বুজি পাইছা? তেতিয়াহ'লে আমি যদি H বিন্দুৰ পৰা অংকন কৰোঁ, তেতিয়াহ'লে আমি প্ৰথমতে কি কৰিম, এইটো বাহুৰ সমান মাপ ল'ম। এইটো ল'লোনে? এইটো বাহুৰ আমি মান কি সমান ব্যাসাৰ্ধ ল'লোনে? GHৰ সমান ব্যাসাৰ্ধ লৈ H বিন্দুৰ, চাবা দেই, H বিন্দুৰ আমি ওপৰ ফালে এটা আমি কি কৰিলোঁ, ইয়াত চাপ অংকন কৰিলোঁ। হৈছে? ঠিক একেভাৱে F বিন্দুৰ পৰা আমি এইবাৰ অংকন কৰিম এইটো চোৱা, এইটোৰ সমান ব্যাসাৰ্ধ লোৱা। এইটো ল'লোনে? এইটো চোৱা তোমালোকে, এইটো সমান ব্যাসাৰ্ধ লৈছোঁ। তো এইটো ব্যাসাৰ্ধ লৈ আমি ইয়াত যিহেতু FG আছে, তেতিয়াহ'লে F বিন্দুৰ পৰা F বিন্দু কেন্দ্ৰ কৰি আমি আগৰ যিটো চাপ আছে, সেই চাপটোক ছেদ কৰাকৈ আমি আকৌ এটা চাপ আঁকিলোঁ। হ'লনে? তো 2টা বিন্দু ক'ত কটাকটি কৰিলে? এইটো হ'ল আমাৰ উমৈহতীয়া G বিন্দু হৈছে। এইটো হ'ল উমৈহতীয়া G বিন্দু, আৰু এই G বিন্দুটো এইকেইটাৰ লগত আমি কি কৰিম, এতিয়া সংযোগ কৰি দিম। চাবা দেই, এইটোৰ পৰা আমাৰ সংযোগ হ'ব ইয়াতে GH, আৰু এটা পালোঁ FG হৈছে। তো এটা কথা আমি আগতো জানো যে সামন্তৰিকৰ কি হয়, বিপৰীত বাহুবিলাক কি হয়, সিহঁতৰ সমান আৰু সমান্তৰাল। তেতিয়াহ'লে আমি আকৌ এইটো মাপেৰে আঁকিছিলোঁ নহয়, ঠিক
এইটোৰে আকৌ এইটোৰ পৰা আমি ল'ম এইটো বুজি পাইছে না ইয়াৰ বিপৰীত ফালে ল'ম তো ইয়াৰ বিপৰীত ফালে আকৌ সেই একে চাপ দি এটা আমি অংকন কৰিম বুজি পাইছা কাৰণ এইটো আমাৰ কি GFৰ সমান ব্যাসাৰ্ধ লৈছোঁ লৈ ইয়াৰ বিপৰীত ফালে অংকন কৰিছোঁ এইটো বিন্দুৰ পৰা Hক কেন্দ্ৰ কৰি সেইটো কৰিছিলোঁ F বিন্দু কেন্দ্ৰ কৰি এতিয়া আমি H বিন্দু কেন্দ্ৰ কৰি কি কৰিম এইটো বাহুৰ সমান ব্যাসাৰ্ধ লৈ আকৌ এটা আমি চাপ অংকন কৰিলোঁ হৈছে ঠিক একেদৰে এইটো অকণমান তলৰ ফালে দিব পাৰা কাৰণ এইটো ছুটি বাহু আছে যেহেতু ঠিক একেবাৰে এইটো বাহুৰ সমান ব্যাসাৰ্ধ লৈ এইটো আমি কৰিছিলোঁ কি এইটো কৰিছিলোঁ H বিন্দু কেন্দ্ৰ কৰি এতিয়া আমি কৰিম ইয়াৰ H বিন্দুৰ বিপৰীতে আছে কি F বিন্দুৰ পৰা কেন্দ্ৰ কৰি আগৰ চাপটোক সেট কৰাকৈ এটা আমি চাপ আঁকিলোঁ হৈছে তো এইটো বিন্দু হ'ব কি বুজি পাইছানে এতিয়া এইটো বিন্দু হ'ব E বিন্দু এইটো হ'ল E আৰু এইটো সংযোগ কৰি দিম এতিয়া আমি চাবা দেই এইটো আমি এতিয়া সংযোগ কৰি দিলোঁ এতিয়া হ'লনে এতিয়া চোৱা এইটো আছিল 5.5 এইটো হ'ল কিমান 5.5 এইটো আছিল 7 এইটো হ'ল 7 বুজি পালা তেতিয়াহ'লে আমাৰ সামন্তৰিক এটা অংকন কৰা হ'ল তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া আহিছোঁ আমি এটা ৰম্বাস কেনেদৰে অংকন কৰিব পাৰি এতিয়া চোৱা ৰম্বাস অংকনত DEFG এটা ৰম্বাস লোৱা হৈছে য'ত DE 5 সেন্টিমিটাৰ আৰু EG 6.5 সেন্টিমিটাৰ দিছে তোমালোকে যদি ভালদৰে লক্ষ্য কৰা DE কি দিছে এটা বাহু দিছে আৰু EG হ'ল এটা কৰ্ণ এই তোমালোকৰ বাহু আৰু কৰ্ণ বুলি তোমালোকে কেনেকৈ চিনি পাবা এইটো চিনি পাবলৈ সহজ হয় তোমালোকে এইটো কথা কৰিব পাৰা ইয়াৰ বাহুবিলাকৰ বিন্দুবিলাক যদি ক্ৰমিক হয় তেতিয়া বুজি পাবা এইটো বাহু হ'ব DE বা FG বা এই EF বা FG এইবিলাক হ'ল কি বাহু হ'ব আৰু যদি ইয়াৰ অল্টাৰনেটিভ একান্তৰ হয় এটা এৰি এটা হয় তেতিয়াহ'লে এইটো কি হয় কৰ্ণ হয় বুজি পাইছানে তেতিয়াহ'লে আমি এটা ৰম্বাস আঁকিব গ'লে তো ৰম্বাসৰ বিশেষ ধৰ্ম তোমালোকৰ মনত আছে তাৰ কৰ্ণবিলাক কি হয় লম্ব সমদ্বিখণ্ডক সপ্তমমান শ্ৰেণীত লম্ব কেনেদৰে সমদ্বিখণ্ডকিত কৰা হয় বা লম্ব কেনেদৰে অংকন কৰে তোমালোকে শিকিছা তথাপিও আমি আজি এইটো ভিডিঅ'ৰ জৰিয়তে ৰম্বাসৰ অংকন কৰাৰ সময়তে আমি এইটো শিকি ল'ম বুজি পাইছানে তো প্ৰথমতে আমি ল'ম তাৰ কৰ্ণৰ মান বুজি পাইছানে তাৰ প্ৰথমতে আমি কি ল'ম তাত কৰ্ণৰ মান ল'ম আৰু কৰ্ণৰ মান তাত দিয়াই আছে কৰ্ণ পাইছিলোঁ আমি এইটো অংকন কৰি ল'ম এতিয়া কৰ্ণ আমি ল'ম 6.5 হৈছে এইটো হ'ল EG আৰু এই EG বাহুৰ এতিয়া কৰ্ণ ইয়াত লম্ব অংকন কৰিব লাগে আৰু লম্ব অংকন কৰাৰ আমাৰ কি পদ্ধতিবিলাক বেলেগ বেলেগ ধৰণৰ আৰু যদি ইয়াত বাহুডাল কি হয় অকণমান কম ছুটি হয় তেতিয়াহ'লে আমি সেইটো বাহুলৈ সেইটো সমান ব্যাসাৰ্ধ ল'ব পাৰোঁ আৰু যদি বহু দীঘল হয় তেতিয়াহ'লে তাৰ মাজত এটা কি দুটা চাপ দুইফালে সমানে লৈও আমি অংকন কৰিব পাৰোঁ এতিয়া দেখিছেনে ইয়াৰ সমান আমি কি কৰিছোঁ ইয়াৰ সমান ব্যাসাৰ্ধ লৈছোঁ হৈছে ইয়াৰ আমাৰ সমান ব্যাসাৰ্ধ লৈ ইয়াত সমান ব্যাসাৰ্ধলৈ কি কৰিম ওপৰৰ ফালে এটা চাপ অংকন কৰিম ঠিক একেদৰে একে ব্যাসাৰ্ধলৈ আকৌ আমি তলৰ ফালে এটা চাপ অংকন কৰিছোঁ অৰ্থাৎ ই বিন্দু কেন্দ্ৰ কৰে আৰু EGৰ সমান ব্যাসাৰ্ধলৈ আমি দুইফালে দুটা চাপ অংকন কৰিলোঁ বুজি পাইছা কি কৈছোঁ মই যে ই বিন্দু কেন্দ্ৰ কৰি EGৰ সমান ব্যাসাৰ্ধলৈ দুইফালে দুটা আমি চাপ অংকন কৰিলোঁ ওপৰ আৰু তলৰ ফালে
আকৌ এইবাৰ কি কৰিম আমি জি বিন্দু কেন্দ্ৰ কৰি চাবা দেই জি বিন্দু কেন্দ্ৰ কৰি ইজিৰ সমান ব্যাসাৰ্ধ লৈ এইটো ব্যাসাৰ্ধ লৈছোঁ লৈ আমি কি কৰিম আগৰ যে চাপ দুটা আছে দুটা চাপক আমি ছেদ কৰাকৈ আকৌ আমি কি কৰিলোঁ দুটা চাপ অংকন কৰিলোঁ হ'লনে এতিয়া তোমালোকে স্ক্ৰীনত দেখা পাইছা নাই তোমালোকৰ দেখাত অসুবিধা হৈছে তোমালোকে দেখা পাইছা যে কি এইকেইটা আমি ইয়াতে এইটো পালোঁ আমি এইটো পালোঁ ঠিক এইটো পাইছোঁ আৰু এইটো পাইছোঁ হৈছে এতিয়া আমি কি কৰিব পাৰোঁ ইয়াত আমি এটা লম্ব অংকন কৰিম চাবা দেই এটা আমি এবাৰ ছেদ বিন্দু দুটা আমি সংযোগ কৰি ল'ম হ'লনে এতিয়া ইয়াৰ ওপৰত 90 ডিগ্ৰী হ'ল নে নাই এইটো কি পালোঁ আমি 90 ডিগ্ৰী পালোঁ তাৰ মানে এইটো কি পালোঁ এটা লম্ব অংকন কৰা হ'ল এতিয়া আহিল আমি ইয়াতে পাইছিলোঁ ডি ই পাইছিলোঁনে অৰ্থাৎ ই বিন্দুৰ পৰা ডি বিন্দুলৈকে এটা কি আমি কি কৰিব লাগিব তাৰ সমান ব্যাসাৰ্ধ লৈ অৰ্থাৎ এইটো যে দেখিছোঁ যে ডি ইৰ সমান ব্যাসাৰ্ধ লৈ বুজি পাইছানে এইটো কি কৰিম আমি ইয়াৰ ডিৰ সমান ব্যাসাৰ্ধ লৈ এইটোৰ সমান ব্যাসাৰ্ধ লৈ এতিয়া ই বিন্দুৰ পৰা আমি কি কৰিম ইয়াতে এটা কাটি লওঁ দেখিছানে এইটো আমি কাটি লৈছোঁ তোমালোকে চিনি পাইছানে স্ক্ৰীনত এইটো আমি কি কৰিলোঁ ইয়াতে কাটি ল'লোঁ এইটো কাটি লৈছোঁ ঠিক একেই ব্যাসাৰ্ধ লৈ আকৌ আমি তলফালে এইটো কি কৰিব পাৰোঁ কাটি ল'ব পাৰোঁ চাবা দেই এইটো সমান ব্যাসাৰ্ধ যে এইটো ইয়াতো কাটি লৈছোঁ এতিয়া কিয় কাটি লৈছোঁ বুজি পাইছানে কাৰণ ৰম্বাছৰ প্ৰতিটো বাহুৱে কি হয় সমান হয় এতিয়া ডি যিমান পাবা জি ডিও ইমানে পাবা তেতিয়াহ'লে আকৌ কি কৰিব পাৰোঁ জিৰ পৰাও আমি এটা কি কৰিব পাৰোঁ চাপ লৈ এইটো আকৌ চাপক কাটি দিলোঁ হ'লনে এইটো কাটিলোঁ আকৌ এইটো ইয়াতে ছেদ কৰি দিলোঁ অৰ্থাৎ আমি পাই গ'লোঁ যে ইয়াত ছেদ কৰা বিন্দুবিলাক এইটো আৰু এইটো আমি পাই গ'লোঁ অৰ্থাৎ এইবিলাক হ'ল কি বাহুবিলাক এতিয়া চাবা এইটো আছিল আমাৰ কি ডি বিন্দু হৈছে এইটো বিন্দু হ'ল আমাৰ কি এফ বিন্দু এতিয়া চোৱা এই কাটাকাটি কৰা বিন্দুবিলাকত কি কৰা এইবিলাকত আমাৰ এই বাহুবিলাক সংযোগ অৰ্থাৎ ডি পালোঁ বাহু পালোঁ ই এফ বাহু পালোঁ এফ জি বাহু পালোঁ আৰু এইফালে পালোঁ আমি কি ডি জি এটা বাহু পালোঁ অৰ্থাৎ এই বাহুবিলাকৰ মান কিমান হ'ব প্ৰত্যেকটোৰে মান কিমান হ'ব 5 চেণ্টিমিটাৰ কৰি হ'ব 5 চেণ্টিমিটাৰ হ'লনে বুজি পাইছানে এতিয়া তো এইবিলাকৰ আমি বাহুবিলাকৰ মানবিলাক বহাই দিয়ে গম পাই গ'লোঁ যে কি এটা যে ডি ই এফ জি এটা ৰম্বাছ অংকন কৰা হ'ল তোমালোকে নিশ্চয় বুজি পাইছা আৰু পৰৱৰ্তী ভিডিঅ'সমূহ চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু যদি ভাল লাগিছে এটা লাইক কৰি দিবা আৰু কিবা তোমালোকৰ সুধিব লগা থাকিলে মোক কমেণ্টৰ জৰিয়তে তোমালোকে মোক সুধিব পাৰা ধন্যবাদ